Hey guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো। আজি আমি ইয়াত হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 4 মোশন ইন এ প্লেনৰ ওপৰত ডিসকাস কৰিম। আজি আমি ডিসকাস কৰিবলগীয়া টপিকটো হৈছে যে কি এডিশন অফ ভেক্টৰস। এতিয়া আমি জানো যে কি যে ভেক্টৰ মানে কি হয়, যিবোৰ ফিজিক্যাল কোৱান্টিটি কি থাকে ম্যাগনিটিউডো থাকে আৰু কি থাকিব ডাইৰেকশনো থাকে আৰু ই কি মানি চলিব লাগিব ভেক্টৰ ল অফ এডিশন মানি চলিব হয় না। আৰু সেই ভেক্টৰ ল অফ এডিশন আমি কৰোতে কি চাব লাগে আমি সেই যিকিটা আমাৰ কি থাকিব ভেক্টৰ থাকিব হিহঁতৰ মাজৰ এংগলটো চাব লাগে আৰু এংগলটো কিহৰ মাজত চোৱা হয় ডাইৰেকশনৰ মাজত চোৱা হয় না। এতিয়া আমি যে কৈছিলো ভেক্টৰ ল অফ এডিশন বুলি সেই ভেক্টৰ ল অফ এডিশন আমাৰ কি আছে কিছুমান ল আছে ঠিক আছে। আমি মানে কি ভেক্টৰ দুটাক কেনেকে বা দুটা বা তিনটাক আমি কেনেকে কি কৰোঁ এড কৰিম তাৰ কাৰণে কিছুমান ল আছে। এতিয়া আজি আমি তাৰে এটা ভিতৰত ডিসকাস কৰিম হেতু হৈছে যে কি ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশন। আমাৰ বাকি কিটা হৈছে এটা হৈছে আমাৰ যে প্যাৰালেলোগ্ৰাম ল ল আৰু এটা হৈছে যে কি পলিগন ল ঠিক আছে। পলিগন ল এটা হৈছে প্যাৰালেলোগ্ৰাম ল আৰু আনটো হৈছে কি পলিগন ল আৰু এটা হৈছে কি ট্ৰায়াঙ্গল ল। এই তিনটা ল আমাৰ আছে ঠিক আছে। আমাৰ কি হ'ব এই ট্ৰায়াঙ্গল ল আৰু এই প্যাৰালেলোগ্ৰাম ল এইকিটাক আমাৰ কেতিয়া ইউজ কৰা হয় যেতিয়া আমি দুটা ভেক্টৰ কি কৰিম এড কৰিম তেতিয়া কি হ'ব আমাৰ এই ট্ৰায়াঙ্গল ল আৰু প্যাৰালেলোগ্ৰাম লটো কি কৰা হয় ইউজ কৰা হয়। আৰু কি হ'ব আমাৰ পলিগন লটো কেতিয়া ইউজ কৰা হয় যেতিয়া আমাৰ কি হ'ব দুটাতকৈ বেছি কি থাকিব আমাৰ ভেক্টৰ থাকিব আৰু তাক যদি আমি কি কৰিব লাগে এড কৰিব লাগে তেতিয়া আমি এই পলিগন লটো ইউজ কৰিম ঠিক আছে। ইমান লাগে এতিয়া আমি আহো যে কি আজি যে ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশন কি হয় হ'ব। এতিয়া আমাক কি কৈছে ডেফিনেশনটো চাই লোৱা যে কি ইফ টু ভেক্টৰস ক্যান বি ৰিপ্ৰেজেন্টেড both in magnitude and direction। আমি জানো যে কি এটা ভেক্টৰে আমাক কি দিয়ে ম্যাগনিটিউড আৰু ডাইৰেকশন দিয়ে ঠিক আছে। আৰু কি কৈছে আমাৰ এতিয়া দুটা ভেক্টৰৰ কথা কৈছে আৰু সেইকিটা কি ৰিপ্ৰেজেন্ট কৰে বুলি কৈছে ম্যাগনিটিউড আৰু ডাইৰেকশন। ভেক্টৰ মানে কি এটা ম্যাগনিটিউড থাকিব আৰু এটা ডাইৰেকশন থাকিবই হল। বাই দ্য টু সাইডস অফ এ ট্ৰায়াঙ্গল টেকেন ইন দ্য সেম অৰ্ডাৰ মানে কি কৈছে যদি আমি দুটা ভেক্টৰ লওঁ আৰু ই কি দিব আমাক ম্যাগনিটিউড আৰু ডাইৰেকশন যদি বুজায় ঠিক আছে। আৰু ইয়াক কি বুলি কৈছে by the two sides of a triangle বুলি কৈছে taken in the same order। আমি যদি ভেক্টৰ কিটা কি কৰো এটা ট্ৰায়াঙ্গলৰ সাইডত লওঁ ঠিক আছে। ধৰি লও এটা সাইড এটো আৰু আনটো সাইড এটো হল। ইমানলৈকে বুজি পালা। আৰু কি কৈছে যে taken in the same order। সেম অৰ্ডাৰ মানে কি যদি ভেক্টৰ এটা এফালে আছে ইটো ভেক্টৰ কি হ'ব লাগিব এনেকৈ ওপৰলৈ হ'ব লাগিব ঠিক আছে। মানে কি হ'ব সেম অৰ্ডাৰ হলে এনেকৈ যাব লাগিব ঠিক আছে। ভেক্টৰ কিটা এটা এনেকৈ আছে ন এটা আনটো এনেকৈ হ'ব লাগিব হ'ব। আৰু যদি কি এই ক্ষেত্ৰত আমাৰ কি হ'ব ভেক্টৰটো এনেকৈ এড হ'ব দেই। আৰু কি নহয় আমাৰ যদি ভেক্টৰটো কেনেকৈ থাকে এনেকৈ যদি থাকে আৰু যদি কি থাকে এনেকৈ থাকে তেতিয়া কি হৈ যাব আমাৰ ডাইৰেকশন কিটাটো অপজিট হৈ যাব। এটা আহিব এইফালে এটা আহিব কি এইফালে মানে কি হৈ গ'ল আমাৰ হেড আৰু হেড একেলগে লগ লাগি থাকিব নোৱাৰে ঠিক আছে। এটা হেড আৰু এটা টেইল এনেকৈ কি হ'ব লাগিব লগ লাগি থাকিব লাগিব। আৰু কি হ'ব লাগিব আমাৰ এই দুটা সাইড বা কি এই দুটা ভেক্টৰ সেম অৰ্ডাৰত থাকিব লাগিব ট্ৰায়াঙ্গলটো ঠিক আছে। এতিয়া আমি ট্ৰায়াঙ্গলটো দুটা সাইড লৈছো এইটো এটা সাইড আৰু এইটো এটা সাইড লৈছো আৰু আমি কেনেকৈ ল'ব লাগিব সেম অৰ্ডাৰত ল'ব লাগিব। যদি এফালে যায় ভেক্টৰটো ইটো ভেক্টৰ কি যাব লাগিব এফালে যাব লাগিব মানে কি এনেকুৱা হ'ব লাগিব ঠিক আছে মানে সেম অৰ্ডাৰ। এতিয়া কি কৈছে আৰু এইটো কেতিয়াও নহয় দেই এইটো মনত ৰাখিবা মানে কি হেড আৰু হেড কেতিয়াও এনেকৈ টাচ কৰি নাথাকিব এনেকুৱা এই লটোত ট্ৰায়াঙ্গল লটোত ঠিক আছে। তাৰপিছত আমাৰ কি হ'ব যে আৰু এটা কথা দেই ইয়াত আমাৰ ভেক্টৰটো এনেকুৱাও হ'ব পাৰে দেই এনেকুৱা হ'ব পাৰিব ঠিক আছে। এতিয়া আমাৰ এংগলটো এইটো আৰু এইটোৰ মাজত হ'ব। আৰু এতিয়া তোমালোকে কথা এটা কোৱাচোন আমি যে ল'লো এতিয়া এই ভেক্টৰ কিটা কি ল'লো এটা ট্ৰায়াঙ্গলৰ দুটা সাইডত কি ল'লো ভেক্টৰ দুটা ল'লো। এতিয়া যদি আমাক সোধে যে কি আমাৰ এই ভেক্টৰ দুটাৰ মাজৰ এংগলটো কি হ'ব আমি কোনটো বুলি ক'ম। আমি জানো যে কি আমি ভেক্টৰ দুটাৰ মাজৰ এংগল কেনেকৈ চাওঁ যে সেই ভেক্টৰ কিটা যিটো ডাইৰেকশন গৈছে সেই ভেক্টৰ দুটা ডাইৰেকশনৰ মাজৰ এংগলটো আমাৰ কি হ'ব আমাৰ যিটো এংগল আমি ল'ব লাগে সেই এংগলটো কি হ'ব আমাৰ ভেক্টৰ দুটা ডাইৰেকশনৰ মাজৰ এংগলটো। এতিয়া কি হৈছে এটা ভেক্টৰ কি হৈছে এইটো এইফালে গৈছে হয়নে আৰু এইটো ভেক্টৰ কি গৈছে এইফালে গৈছে মানে কি হৈছে এই যিটো এংগল হ'ব এইটো এই এংগলটোক আমি কি ল'ব লাগিব ইয়াত কনচিডাৰ কৰিব লাগিব হয়নে। এইটো এংগল কি ল'ব লাগিব আমি থিটাটো এইটো কনচিডাৰ কৰি ল'ব লাগিব ঠিক আছে। আমি ইয়াত কি নলওঁ এই এংগলটো নলওঁ দেই। সদায় আমি কি চাব লাগে ভেক্টৰ কিটাৰ ডাইৰেকশনৰ মাজত যিটো এংগল হ'ব এইটো হৈছে এইটো ডাইৰেকশন কি এইফালে আছে আৰু এইটো ডাইৰেকশন কি এইফালে আছে মানে কি হ'ব এই যে এংগলটো এই এংগলটো আমি কি কনচিডাৰ কৰিব লাগিব ইয়াত ঠিক আছে। ইমানলৈকে বুজি পালা মইতো যোৱাৰ ভিতৰত বুজাইছিলোঁ তোমালোকক। তাৰপিছত কি কৈছে then their resultant is represented completely both in magnitude and direction by the third side of the triangle। মানে কি হ'ব
ইয়াৰ ৰিজাল্টেণ্টটো আমাক কিহত দিব এই থাৰ্ড সাইড এই 3 নম্বৰ সাইড ট্ৰায়াঙ্গলটো 3 নম্বৰ সাইডটোৱে দিব অফ দ্য ট্ৰায়াঙ্গল টেকেন ইন দ্য অপজিট অৰ্ডাৰ আৰু ইয়াত আমি ভেক্টৰটো কিহত ল'ব লাগিব অপজিট অৰ্ডাৰত ল'ব লাগিব আমাৰটো কি আছিল সেম অৰ্ডাৰটো এফালে আছিলে হয়নে এনেকৈ আহিছিলে এনেকৈ গৈছিলে আকৌ এনেকৈ গৈছিলে কিন্তু এতিয়া কি কৰিব লাগিব আমি যেতিয়া ৰিজাল্টেণ্টটো ল'ম তেতিয়া আমি ৰিজাল্টেণ্টটোত কি ল'ব লাগিব সেই ট্ৰায়াঙ্গলটো 3 নম্বৰ সাইডটো ল'ব লাগিব আৰু সেই 3 নম্বৰ সাইডটো লোৱাৰ পিছত আমি কি কৰিব লাগিব সেই সাইডটো কি কৰিব লাগিব ভেক্টৰটো আমি অপজিট অৰ্ডাৰত ল'ব লাগিব মানে কি হ'ব অৰ্ডাৰটো আমাৰ এনেকুৱা হৈ যাব এইটো অৰ্ডাৰ হৈ যাব ঠিক আছে এই অৰ্ডাৰটো আমি কি ল'ব লাগিব ভেক্টৰটো ল'ব লাগিব মানে ৰিজাল্টেণ্টটো ৰবাটো বেকা হৈছে বুজি পাইছানে কথাটো কি হ'ল হ'ব মানে কি হ'ল যেতিয়া আমি কি ল'ম আৰু এইটো both in magnitude and direction বুলি কৈছে মানে কি ভেক্টৰে magnitude আৰু direction কি দুইটা বুজাবই সেইকাৰণে এইটো কথা কৈছে by the third side of the triangle triangle 3 নম্বৰ সাইডটো in the opposite order মানে কি আগৰ ভেক্টৰ কিটা সেম অৰ্ডাৰত আছিলে আৰু সেই সেম অৰ্ডাৰ কি অপজিট অৰ্ডাৰটো কি হ'ব এইটো সাইডে হ'ব এতিয়া ইয়াৰ অপজিট অৰ্ডাৰটো কি হ'ব এইটোহে হ'ব হয়নে মানে কি হ'ব এইটো হ'ব হয়নে সেইকেইটাৰ কাৰণে এইটো কি বুজাব আমাৰ তোমাৰ ৰিজাল্টেণ্ট বুজাব এতিয়া আমি আকৌ এবাৰ চাই লওঁ কি যেতিয়া আমাৰ দুটা ভেক্টৰ দিয়া থাকিব আমি ভেক্টৰ কিটা কিহত ল'ব লাগিব এটা ট্ৰায়াঙ্গলৰ দুটা সাইডত ল'ব লাগিব আমি হেকান লৈ ললো ইন দা সেম অৰ্ডাৰ সেই ভেক্টৰ দুটা আমি কি ল'ব লাগিব সেম অৰ্ডাৰত ল'ব লাগিব যিকিটা আমি কি কৰিব দিব এড কৰিব দিব সেম অৰ্ডাৰত ললো আৰু তাৰ ৰিজাল্টেণ্টটো কি হৈ দিব আমাৰ সেই যিটো ট্ৰায়াঙ্গলৰ সাইড দুটা লৈছিলো তাৰ 3 নম্বৰ সাইডটোৱে দিব আৰু সেই 3 নম্বৰ সাইডটোত কি হ'ব লাগিব যিটো ভেক্টৰ থাকিব সেই ভেক্টৰটো বাকি কিটা ভেক্টৰৰ অপজিটত থাকিব লাগিব অপজিট অৰ্ডাৰত থাকিব লাগিব সেইকাৰণে কি হৈ গ'ল এই অপজিট অৰ্ডাৰত যিটো আমাৰ থাকিব কি তোমাৰ ভেক্টৰটোৱে হেতু আমাক কি দিব ইয়াৰ ৰিজাল্টেণ্টটো দিব ঠিক আছে এটো আসলে তোমালোকৰ ট্ৰায়াঙ্গলৰ কথা ট্ৰায়াঙ্গল ল ভেক্টৰ এডিশন এটা আমি চাম যে কি হয় ট্ৰায়াঙ্গল ল ভেক্টৰ এডিশন আমি ইয়াত ম্যাগনিটিউড বা এই ৰিজাল্টেণ্টটো আমি কেনেকৈ উলিয়াব লাগে তাৰ কাৰণে এটা ফৰ্মুলা আছে এটো তোমালোকৰ এক্সামত আহিব পাৰে মানে আহে প্ৰায় ঠিক আছে আমি এটা ধৰি লওঁ যে কি এই ভেক্টৰটো a বুলি a ভেক্টৰ আৰু ধৰি লওঁ আমি এই ভেক্টৰটো ধৰি লওঁ b ভেক্টৰ ঠিক আছে আৰু আমাক কি দিব a ভেক্টৰ b ভেক্টৰ যেতিয়া আমি এড কৰিম ইয়াৰ ৰিজাল্টেণ্টটো কোনটো ভেক্টৰ দিব এটা ভেক্টৰ দিব মানে আমি কি হিচাপে লিখিব পাৰো r হিচাপে লিখো ঠিক আছে ইকুৱেল টু কি হ'ব a + b মানে কি হ'ব আমাক এই ট্ৰায়াঙ্গলটোৰ এই ডালে এই 3 নম্বৰ সাইডডালৰ আমাক কি দিব আমাক ৰিজাল্টেণ্টটো দিব এতিয়া আমাক যদি কয় যে এই ৰিজাল্টেণ্টটো আমাক ম্যাগনিটিউডটো ফাইন্ড কৰি দেখুৱা তোমালোকক এক্সামত আহে এটো আমি কেনেকৈ কৰিম ঠিক আছে এতিয়া ডেফিনেশনটো মহাই দিও তোমালোকে লিখি লবা হ'ব এটা আমি উলিয়াম যে কি যে এই ম্যাগনিটিউডটো আমি কেনেকৈ উলিয়াম ৰিজাল্টেণ্টৰ হ'ব এটা মহাই দিও এটা তোমালোকে লিখি লোৱা যে ম্যাগনিটিউড অফ ৰিজাল্টেণ্ট r আমি তাক কেনেকৈ ফাইন্ড কৰিম কি হ'ব আমাৰ ম্যাগনিটিউড of resultant r magnitude of resultant r ঠিক আছে r ভেক্টৰ মানে এতিয়া আমাৰ ম্যাগনিটিউড কি বুজায় এটা ভেক্টৰ ম্যাগনিটিউডে কি বুজায় আমাৰ ভেক্টৰটো লেংথ বুজায় হয়নে মানে কি কৰিব লাগিব আমাৰ যেহেতু এটা ট্ৰায়াঙ্গল হৈছে এইটো এটা সাইড আৰু এটা সাইড এটো এইটা কি হ'ব আমাৰ লেংথ হিচাপে বিহেভ কৰিছে আমি যদি কি কৰো এই ট্ৰায়াঙ্গলটোৰ আমি এই লেংথটো যদি আমি উলিয়াই দিও আমি নিউমেৰিক্যালি যদি কি কৰো জ্যামিতিৰ সহায়ত কি কৰিম এই যদি লেংথটো যদি আমি উলিয়াই দিও তেতিয়া আমি কি পাই যাম এই ভেক্টৰটো ৰিজাল্টেণ্টটো পাই যাম নে ৰিজাল্টেণ্টটো কি হয় কথা কৈছে ম্যাগনিটিউডৰ কথা কৈছে আৰু আমি জানো যে কি কোনবা এটা ভেক্টৰ কি দিয়ে এটো কি দিয়ে আমাৰ ম্যাগনিটিউড আৰু ই আমাক কি দিয়ে ম্যাগনিটিউডটোৱে সদায় লেংথ বুজায় হয়নে আমি যদি এই ভেক্টৰ নহয় এই ট্ৰায়াঙ্গলটো যদি এই লেংথটো যদি আমি উলিয়াই দিব পাৰো তেতিয়া আমি কি পাই যাম এই যেটো আমাৰ ভেক্টৰ কিটা কি কৰিছিল এড কৰিব লৈছিল হিহঁতৰ এডিশনটো পাই যাম মানে কি পাই যাম আমি ৰিজাল্টেণ্টটো পাই যাম এতিয়া আমি কি কৰিম এই ৰিজাল্টেণ্টটো কি উলিয়াব লাগিব ম্যাগনিটিউডটো উলিয়াই লওঁ আমি ঠিক আছে এতিয়া কি হ'ব আমি যেতিয়া এই লেংথটো উলিয়াবলৈ যাম এই লেংথটো উলিয়াবলৈ যাওঁতে কি হ'ব আমি কি ইউজ কৰিব লাগিব যে আমাৰ এটা ইজি উপায় আছে কি আমি ট্ৰায়াঙ্গলত কি ইউজ কৰিব পাৰো যে পাইথাগোৰাছ থিওৰেম ইউজ কৰিব পাৰো কিন্তু আমি ইয়াত কি দেখিলো যে চাই লওঁ তোমালোকে আমাৰ পাইথাগোৰাছ থিওৰেম ইউজ কৰিবলৈ আমাৰ কি নাই যে এই ট্ৰায়াঙ্গলটোত 90 ডিগ্ৰী এংগল নাই হয়নে আমি জানো যে কি আমি পাইথাগোৰাছ থিওৰেম ইউজ কৰিবলৈ হলে কি ইউজ কৰিব লাগে কি থাকিব লাগিব হলে ট্ৰায়াঙ্গলটো কি হ'ব লাগে ৰাইট এংগল ট্ৰায়াঙ্গল মানে কি সমকোণী ত্ৰিভুজ হ'ব লাগে আৰু কি হৈছে আমাৰ ইয়াত এই ত্ৰিভুজটো আমাৰ কোনো সমকোণ নাই বাকি 90 ডিগ্ৰী নাই সেই কাৰণে আমি কি কৰিম এতিয়া আমি এডাল লম্ব বা পাৰপেন্ডিকুলাৰ ড্ৰ কৰি লম ঠিক আছে ধৰি লোৱা এটো o ধৰি লোৱা
পি আৰু ধৰি লোৱা এইটো কিউ ঠিক আছে আমি এই কিউ পইণ্টটোৰ পৰা এডাল পাৰপেণ্ডিকুলাৰ এনেকৈ ড্ৰ কৰিম ঠিক আছে আৰু এইটো ধৰি লোৱা এছ হ'ব এডাল কি কৰিলোঁ আমি এতিয়া পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিলোঁ এইটো হৈছে তোমাৰ 90 ডিগ্ৰী এতিয়া আমাৰ কি হ'ব আমি যদি কি কৰোঁ এই পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিলোঁ এতিয়া চোৱাচোন এইডাল বাদ দিয়া তুমি এইটো এটা কি ট্ৰাইংগল হিচাপে বিহেভ কৰিছে আৰু এই ট্ৰাইংগলটো কি হৈছে আমাৰ ৰাইট এংগল ট্ৰাইংগল বা কি সমকোণী ত্ৰিভুজ হৈছেনে হৈছে মানে কি কৰিব পাৰিম আমি এই ট্ৰাইংগলটোৰ কাৰণে আমি কি ইউজ কৰিব পাৰিম পাইথাগোৰাছৰ সূত্ৰটো ইউজ কৰিব পাৰিম আৰু কি কৰিব পাৰিম এই লেংথটো আমি ধুনীয়াকৈ উলিয়াই দিব পাৰিম হয়নে এতিয়া আকৌ তাৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে এই কিউ এছ আৰু এই পি এছৰ ভেলুটো ফাইন কৰিব লাগিব আমাকতো লাগিব এতিয়া মানে কেলৈ যিহেতু আমাৰ এইটো লেংথটো দৰকাৰ হ'ব আৰু কি হ'ব এই লেংথটো দৰকাৰ হ'ব এতিয়া আমাৰ হয়নে এতিয়া আমি তাৰ কাৰণে কি কৰিম প্ৰথমতে যে আমি কিউ এছ আৰু পি এছ যেতিয়া আমি ফাইন কৰিব লাগিব তেতিয়া আমি প্ৰথমতে কৰিম কি এই কিউ এছ আৰু পি এই ট্ৰাইংগলটো আমি কনচিডাৰ কৰি লওঁ ঠিক আছে এতিয়া লিখা তোমালোকে ফ্ৰম ট্ৰাইংগল কিউ এছ পি ঠিক আছে এতিয়া আমি এই ট্ৰাইংগলটোৰ পৰা আমি কি উলিয়াব পাৰিম কিউ এছ আৰু পি এছ উলিয়াব পাৰিম আৰু এতিয়া চোৱা তোমালোকে আমি যেতিয়া কি ইয়াত আমি ট্ৰিকোনমিতি ইউজ কৰিব পাৰিম হয়নে মানে কি আমি সাইন থিটা আৰু কস থিটা ইউজ কৰিব পাৰিম আমি জানো যে কি কস থিটা মানে কি হয় যে বেছ ডিভাইডেড বাই হাইপোটেনিয়াছ হয় বেছ মানে কি হৈছে এই ট্ৰাইংগলটোৰ কাৰণে বেছ কি হয় এই পি এছডাল হৈছে মানে কি এই পি এছৰ ভেলুটো আমি কস থিটাৰ পৰা উলিয়াব পাৰিম ঠিক তেনেকৈ কি কৰিব পাৰিম আমি সাইন থিটা ইউজ কৰিব পাৰিম আৰু সাইন থিটা মানে কি হয় পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই কি হয় হাইপোটেনিয়াছ হয় আৰু পাৰপেণ্ডিকুলাৰ ইয়াত কি হৈছে ইয়াত কিউ এছডাল হৈছে মানে কি আমি এই কিউ এছৰ ভেলুটো আমি সাইন থিটাৰ পৰা উলিয়াব পাৰিম হয়নে সেইকাৰণে আমি প্ৰথমতে কি কৰোঁ কস থিটাটো কনচিডাৰ কৰি লওঁ মানে এতিয়া কস থিটা উলিয়াম ইয়াৰ পৰা কি হ'ব কস থিটা ইকুৱেল টু কি হয় বেছ ডিভাইডেড বাই হাইপোটেনিয়াছ হয় আৰু কি হয় এই ট্ৰাইংগলটোত বেছ কোনডাল হৈছে যিটো কি হয় এই এংগলটো থিটাটো যিহেতু এইটো হৈছে সেইকাৰণে এই থিটাটোৱে যিডালক কি কৰি থাকে কাট কৰি থাকে সেইডাল কি হয় বেছ হয় সদায় মানে ইয়াত কি আহিব পি এছ আহিলে ডিভাইডেড বাই হাইপোটেনিয়াছ কোনডাল এইডাল পি কিউ বহাই দিয়া এতিয়া আমাৰ কি হ'ব যে ইয়াৰ পৰা আমি কি উলিয়াব লাগিব যিহেতু কি উলিয়াব পি এছ উলিয়াব লাগে পি এছ ইকুৱেল টু আমাৰ কিমান আহিব পি কিউ কছ থিটা এতিয়া আমি কি জানো পি কিউ ভেলুটো জানো পি কিউটো কি হয় পি কিউটো এটা ভেক্টৰ হয় বি ভেক্টৰ আৰু এইটো লেংথটো কি হ'ব ইয়াৰ মেগনিটিউডটোৱে বুজাব আৰু এই ভেক্টৰটো মেগনিটিউড কি হ'ব আমাৰ বি হ'ব সেইকাৰণে আমি কি লিখিম বি কছ থিটা হয়নে এটা ভেক্টৰ কিহে বুজোৱা যায় বি ইকুৱেল টু এইটো কি হয় বি আৰু বি কেপ এনেকৈ বুজোৱা যায় আৰু এইটো কি হ'ব আমাৰ মডুলাছ ল'লে আমাৰ কি হ'ব ইয়াৰ লেংথটো আহিব আৰু এইটো কি আমি বি বুলি লিখিব পাৰোঁ সেইকাৰণে লিখিছোঁ বি কছ থিটা ঠিক আছে তাৰপিছত আমি কি কৰিম এতিয়া আমি কি পাই গ'লোঁ যে পি এছৰ ভেলুটো পাই গ'লোঁ আমি কিমান যে এইডোখৰ ভেলুটো বি কছ থিটা হ'ল এতিয়া আমি কি উলিয়াব লাগিব এই পি এছৰ কাৰণে উলিয়াব লাগিব এতিয়া পি এছ উলিয়াবলৈ হ'লে আমি কি কনচিডাৰ কৰিম সাইন থিটাটো কনচিডাৰ কৰি লওঁ সেইকাৰণে লিখি দিয়া তোমালোকে কিমান সাইন থিটা ইকুৱেল কি আহে সদায় পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই হাইপোটেনিয়াছ আহে আৰু ইয়াত পাৰপেণ্ডিকুলাৰ কিহে বিহেভ কৰিছে কিউ এছে বিহেভ কৰিছে সেইকাৰণে কি লিখিম আমি কিউ এছ ডিভাইডেড বাই হাইপোটেনিয়াছ কি পি কিউ এইডাল পি কিউ হ'ল এতিয়া আমি কি উলিয়াব লাগিব কিউ এছ উলিয়াব লাগে যিহেতু সেইকাৰণে আমাৰ কি আহিব পি কিউ সাইন থিটা মানে কি হৈ গ'ল পি কিউ ভেলুটো আমাৰ কি যেহেতু লেংথৰ কথা কৈছে ভেক্টৰটো লেংথ কি হ'ব বি হ'ব সেইকাৰণে কি লিখিম বি সাইন থিটা এতিয়া আমি কি পালোঁ কিউ এছৰ ভেলুটো কি পাই গ'লোঁ বি সাইন থিটা পাই গ'লোঁ এতিয়া কিমান পালোঁ বি সাইন থিটা ঠিক আছে তোমালোকে বুজি পালা এতিয়া আমাৰ কি হ'ব এই গোটেই ট্ৰাইংগলটো আমাৰ কি হৈছে এটা ৰাইট এংগল ট্ৰাইংগল হিচাপে বিহেভ কৰিছে যিহেতু আমি কি পাই গ'লোঁ এই লেংথটো পাই গ'লোঁ আৰু এইডোখৰ লেংথটো পাই গ'লোঁ হয়নে এতিয়া আমি এই ট্ৰাইংগলটোক আমি বেলেগ কি ৰিজাল্টেণ্ট যিটো ট্ৰাইংগল পাম সেইটো আমি ইয়াত আঁকি লওঁ ঠিক আছে এতিয়া আমাৰ ৰিজাল্টেণ্ট ট্ৰাইংগলটো কেনেকুৱা হ'ব এইটো এনেকুৱা হ'ব এইটো ধৰিব অ' হ'ব এইটো হয়নে এনেকুৱা হ'ব এইটো হ'ব আৰু এইটো এইফালে হ'ব হ'ল আৰু ইয়াত কি হ'ব এইটো আমাৰ 90 ডিগ্ৰী আৰু এইটো আমাৰ কি হ'ব এছ হ'ব আৰু এইটো কিউ হ'ল আৰু আমাৰ কি হ'ব এইডোখৰ কি হ'ব এ আৰু বি কছ থিটা আছে মানে কি এই ভেক্টৰটোৰ কাৰণে আমাৰ ইয়াৰ লেংথটো কি হ'ব এ আহিব আৰু এইডোখৰ কিমান আছে বি কছ থিটা মানে কি এই দুটা যদি প্লাছ হৈ যায় আমাৰ কি আহিব এ প্লাছ বি কছ থিটা আহিব সেইকাৰণে ইয়াত লিখি দিয়া কিমান এ প্লাছ বি কছ থিটা বুজিলা ঠিক তেনেকৈ এইডোখৰ আমাৰ কিমান আছে বি সাইন থিটা আছে হয়নে আৰু আমি কি ৰিজাল্টেণ্টটো উলিয়াব লাগে আৰু ভেক্টৰটো উলিয়াব লাগে এইটো বুজি পালা নহয় মানে কি হ'ল যে অ' পি প্লাছ কি আহিব পি এছ আহিব এইডোখৰ কাৰণে হয়নে অ' পি প্লাছ পি এছ কিমান আহিব এ ভেক্টৰটোৰ কাৰণে লেংথ আহিব এ
আৰু এইডোখৰ লেংথটো কিমান b cos θ মানে কি a plus b cos θ আৰু কি হ'ব আমাৰ যে এইডোখৰ কি আছে b sin θ এখানে b sin θ লিখিলো আৰু আমি উলিয়াব লাগে কি ৰিজাল্টেন্ট উলিয়াব লাগে এখানে r ভেক্টৰটো লিখি দিলো ঠিক আছে ইমানলৈকে বুজি পালা এনেকৈ তোমালোকে লিখি লোৱা হল এতিয়া আমি কি কৰিম পাইথাগোৰাছৰ থিওৰাম ইউজ কৰিম এনেকৈ মহাই দিছো তেতিয়া তোমালোকে লিখি লোৱা ইউজিং পাইথাগোৰাছ থিওৰাম কি হ'ব আমাৰ পাইথাগোৰাছ থিওৰাম ইউজ কৰিলে ইউজিং পাইথাগোৰাছ থিওৰাম কোনটো ট্ৰায়াঙ্গল কৰিম from triangle কি হ'ব QSO from triangle QSO আমি যদি কি কৰোঁ QSO যদি পাইথাগোৰাছ থিওৰাম ইউজ কৰোঁ তেতিয়া কি হ'ব আমাৰ OQ স্কয়াৰ লিখি দিয়া OQ স্কয়াৰ ইকুৱেল কি হ'ব আমাৰ OS স্কয়াৰ প্লাছ QS স্কয়াৰ হয়নে মানে কি হ'ব OS স্কয়াৰ প্লাছ QS স্কয়াৰ এতিয়া আমাৰ OQ ভ্যালুটো কি আছে আমাৰ R আছে সেইকাৰণে কি লিখিম আমি R স্কয়াৰ লিখিলো হল আৰু আমাৰ কি দিয়া আছে OS ৰ ভ্যালুটো আমাৰ কিমান দিয়া আছে OS a plus b cos θ বহাই দিয়া a plus b cos θ ভ্যালু কিটা বহাই দিলে হ'ব আৰু ইয়াত কি হ'ব আমাৰ QS কিমান দিয়া আছে b sin θ দিয়া আছে সেইকাৰণে আমি কি বহাম প্লাছ b sin θ হোল স্কয়াৰ এটা আমাৰ কিমান আহিব এটো ফৰ্মুলা ভাঙি দিয়া তা a plus b হোল স্কয়াৰ ফৰ্মুলাত আহিব এটো সেইকাৰণে বহাই দিয়া a স্কয়াৰ প্লাছ b স্কয়াৰ cos square theta plus 2 কি আহিব ab cos theta আকৌ কি আছে প্লাছ b square sin square theta হয়নে এটা আমি কি কৰিব পাৰিম এই b square cos square theta আৰু b square sin square theta পৰা আমি কি কৰিম b square টো কমন লৈ লম এখানে আমি কি লিখিব পাৰিম যে r square equal to a square plus b square কি আহিব cos square theta plus sin square theta আহিলে আৰু কি আছে আমাৰ 2ab cos θ হল এতিয়া আমি জানো যে কি cos square θ plus sin square θ মানে কিমান হয় আমাৰ 1 হয় সেইকাৰণে আমি কি লিখিম যে ইকুৱেল r square equal to a square plus b square plus 2ab cos θ বা আমি কি লিখিব পাৰো r ভ্যালুটো যে আমি কি কৰিম এই স্কয়াৰটো কি এফালে আহিলে কি হ'ব আমাৰ ৰুট ওভাৰ আহি যাব এতিয়া লিখা r equal to ৰুট ওভাৰ কিমান আহিব আমাৰ a square plus b square plus 2ab cos θ মানে আমি কি কৰিম এই ফৰ্মুলাটো লগাই আমি কি কৰিব পাৰিম এই ৰিজাল্টেন্ট ভেক্টৰ এই r ভেক্টৰটো কাৰণে কি উলিয়াব পাৰিম ম্যাগনিটিউডটো উলিয়াব পাৰিম বাকি এই ভেক্টৰটো আমি কি উলিয়াব পাৰিম লেংথটো উলিয়াব পাৰিম ঠিক আছে এটো আসলে ইয়াৰ ফৰ্মুলাটো তোমালোকক এটো ডিৰাইভ কৰিবলৈ আহিব পাৰে দে এক্সামত তোমালোকে এটো ভালকৈ চাবা এবাৰ দুবাৰমান ঘৰত প্ৰেক্টিস কৰিবা পাৰিবা ঠিক আছে এটো হল এতিয়া আমি চাও যে কি আমাৰ এই যেটো ৰিজাল্টেন্ট ভেক্টৰ আছে তাৰ এংগলটো কি হ'ব এটা আমি ধৰি লও এই ৰিজাল্টেন্ট ভেক্টৰটোৱে কি কৰিছে ইয়াৰ লগত এংগল কৰিছে তোমাৰ বিটা ঠিক আছে বা আলফা ধৰিব বা বিটা ধৰিব কোনো কথা নাই এতিয়া আমাৰ কি হ'ব এডোখৰ মহাই দিও না এডোখৰ হল তোমালোকে লিখি লবা পজ কৰি ঠিক আছে এডোখৰ মহাই দিও এতিয়া আমাৰ কি উলিয়াব লাগিব যে এংগল অফ ৰিজাল্টেন্ট r তেমা কি হ'ব এংগল অফ ৰিজাল্টেন্ট r টো angle of resultant r of resultant r vector আৰু ইয়াৰ এংগলটো কি হ'ব যাব আমাৰ ধৰি লও আমি বিটা বুলি ঠিক আছে r ভেক্টৰ আৰু a ভেক্টৰৰ মাজৰ কি এংগলটো ধৰি লও আমি বিটা বুলি এতিয়া আমি কি কৰিম এই ট্ৰায়াঙ্গলটোৰ পৰা যদি উলিয়াও from triangle QSO ইয়াৰ পৰা যদি আমি এংগলটো উলিয়াও তেতিয়া আমি কি কৰিম যেহেতু ইয়াৰ এংগলটো উলিয়াবলৈ কৈছে সেইকাৰণে আমি কি ইউজ কৰিম tan ইউজ কৰিম সেইকাৰণে আমি কি লিখিম tan বিটা tan মানে কি হয় এটা আমি জানো কি পাৰপেন্ডিকুলাৰ ডিভাইডেড বাই বেস হয় মানে কি হ'ব পাৰপেন্ডিকুলাৰ কিমান আছে b sin θ ডিভাইডেড বাই কি হ'ব আমাৰ a plus b cos θ আৰু এইটো ফৰ্মুলা ইউজ কৰি আমি কি কৰিব পাৰিম এই ৰিজাল্টেন্ট ভেক্টৰটোৰ আমি এংগলটো ফাইন্ড কৰিব পাৰিম আৰু এই এংগলটো আমাক কি দিব সেই ভেক্টৰটো ডাইৰেকশনটো দিব দেই এই এংগলটো কি দিব আমাৰ এই ভেক্টৰটো ডাইৰেকশন দিব ঠিক আছে এটা আমাক কি দিব এতিয়া ডাইৰেকশন of the resultant
R মানে কি হ'ব ইমানটো এংগুলত আছে বুলি ক'ব মানে কি ধৰি লোৱা তোমাৰ তাৰ এটা কোনবা এটা হেৰি পালে ধৰি লোৱা তোমাক ফ'ৰ্চ উলিয়াব দিছিলে ধৰি লোৱা তুমি 5 নিউটন ইন কিমান ধৰি লোৱাটো বিটো 30 ডিগ্ৰী বুলি মানে কি হ'ব ডাইৰেকশ্যনটো এনেকুৱা হ'ব ঠিক আছে সেই এংগুলটো আমাক কি বুজাব এই ৰিজাল্টেণ্টৰ কি বুজাব আমাৰ ডাইৰেকশ্যনটো বুজাব ঠিক আছে এইটো আছিলে তোমালোকৰ ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশ্যনৰ কথা বুজি পালা তোমালোকে এইটো ভালকৈ লিখি লোৱা আৰু এতিয়া আমি সৰুকৈ এটা এক্সাম্পল কৰোঁ ঠিক আছে লিখি লোৱা তোমালোকে হ'ল তোমালোকে পজ কৰি লিখি ল'বা মইতো মোহাৰি দিওঁ এতিয়া ফৰ এক্সাম্পল আমি কৰোঁ সৰুকৈ এটা এতিয়া আমি চাই লওঁ যে কি আমাক কি কৰিবলৈ দিছে যে এ আৰু বি দুটা ভেক্টৰ দি থোৱা আছে ইয়াৰ ভেলুকেইটাও দি থোৱা আছে আৰু আমাৰ কি কৰিবলৈ কৈছে ৰিজাল্টেণ্টটো উলিয়াবলৈ কৈছে এতিয়া চোৱা আমাৰ ভেক্টৰকেইটা কি দিছে ভেলুকেইটা এটা দি আছে 5 নিউটন আনটো দি আছে কি 5 নিউটন মানে কি ফ'ৰ্চৰ কথা কৈছে আৰু ইহঁতৰ মাজৰ এংগলটো কি কৈছে 120 ডিগ্ৰী এতিয়া আমাৰ কি কৈছে ৰিজাল্টেণ্টটো উলিয়াব লাগে এতিয়া আমি ৰিজাল্টেণ্টটো যেতিয়া উলিয়াম তেতিয়া আমাৰ কি হ'ব আমাৰ যিহেতু দুটা সাইড কি দি আছে এটা ট্ৰায়াঙ্গল দি থোৱা আছে সেইকাৰণে আমি ইয়াত কি ইউজ কৰিব লাগিব ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশ্যন ইউজ কৰিব লাগিব মানে কি ইয়াৰ এই 3 নম্বৰ সাইডটো ট্ৰায়াঙ্গলৰ কি হ'ব আমাক এটা ৰিজাল্টেণ্ট দিব হয়নে সেইকাৰণে আমাৰ কি হ'ব এইটো হ'ব এইফালে আছে আৰু এইটো কি হৈছে এইফালে আছে মানে কি হ'ব আমাৰ এই যিটো আমাৰ সাইড এইটো আমাক কি দিব ৰিজাল্টেণ্ট দিব R দিব হয়নে 5 নিউটন আছে আৰু 5 নিউটন আছে এইটো আমাক কিমান দি আছে 120 ডিগ্ৰী হ'ল ইমানলৈকে ঠিক আছে তাৰপিছত আমি জানো যে কি আমি কি পাইছিলোঁ এতিয়া ফৰ্মুলাটো যে R ইকুৱেল ৰুট অভাৰ a স্কোয়াৰ প্লাছ b স্কোয়াৰ প্লাছ 2ab cos থিটা হয়নে এতিয়া আমাৰ কি হ'ব a ভেলু দি আছে b ভেলু দি আছে এতিয়া আমাৰ কি থিটাটো আমি কি বহাম 120 বহাম হয়নে এতিয়া কি আমি ইয়াত 120 বহাম নে আমি জানো যে কি যে ভেক্টৰ দুটাৰ মাজৰ এংগুল সদায় কি হয় সেই ভেক্টৰ কিটা যিটো ডাইৰেকশ্যনত মুভ কৰি থাকিব সেই ডাইৰেকশ্যন কিটাৰ মাজৰ হয় কি হয় এংগুলটো হয় কিন্তু আমাৰ ইয়াত কি হৈছে এই ভেক্টৰটো কি হৈছে এইটো সাইডে মুভ কৰিছে ঠিক তেনেকৈ কি হৈছে এই ভেক্টৰটো কি হৈছে এইটো ডাইৰেকশ্যনত মুভ কৰিছে এতিয়া আমাৰ ইয়াৰ মাজৰ এংগুলটো 120 হ'ব জানো নহয় কাৰণ কেলে আমি যেতিয়া ভেক্টৰৰ মাজৰ এংগুল ইউজ কৰোঁ তেতিয়া কি কৰিব লাগে সিহঁতৰ ডাইৰেকশ্যনটো চাব লাগে আৰু সিহঁতৰ ডাইৰেকশ্যনটোৱে যিটো এংগুল ফৰ্ম কৰিছে আৰু আমি সেইটো এংগুল কি কৰিব লাগে কনচিডাৰ কৰিব লাগে সেইকাৰণে আমি কি হ'ব এইটো এংগুল কনচিডাৰ কৰিব লাগিব কাৰণ কেলে ইয়াৰ ডাইৰেকশ্যন এইফালে আছে আৰু ইয়াৰ ডাইৰেকশ্যন কি এইফালে আছে মানে কি হ'ব এই এংগুলটো আমি কি কৰিব লাগিব ইউজ কৰিব লাগিব আৰু এই এংগুলটো আমাৰ কিমান হ'ব আমি জানো যে কি এইডোখৰ পৰা এইডোখৰলৈ আমাৰ কি টোটেল এংগুল কিমান হয় 180 ডিগ্ৰী হয় আমাৰ এইটো দেখোন কিমান দিয়া আছে 120 ডিগ্ৰী দিয়া আছে সেইকাৰণে আমাৰ এই এংগুলটো কিমান হৈ যাব 60 ডিগ্ৰী মানে কি 120 প্লাছ 60 কি হয় 180 ডিগ্ৰী হয় সেইকাৰণে আমি ইয়াত কি ইউজ কৰিব লাগিব ইয়াৰ এংগুলটো আমি এই 60 ডিগ্ৰীটো ইউজ কৰিব লাগিব এই থিটা জেগাত ঠিক আছে এইডোখৰলৈকে বুজি পালা এতিয়া তোমালোকে ভেলুকেইটা বহাই দিয়া কিমান আহিব এতিয়া কিমান আছে এই ভেলু কিমান আছে 5 নিউটন ইটো 5 নিউটন সেইকাৰণে কিমান আহিব 5 স্কোয়াৰ প্লাছ 5 স্কোয়াৰ প্লাছ 2 ইনটু 5 into 5 cos কিমান আহিব আমাৰ 60 ডিগ্ৰী এটা আমাৰ কিমান আহিব 25 প্লাস আকৌ কিমান আছে 25 প্লাস 2 into 25 into cos 60 মানে কিমান হয় ভ্যালু হাফ হয় এখানে কি হ'ব 2 ক্যান্সেল যাব এফালে আহিব আমাৰ কিমান 50 আহিলে 50 প্লাস এফালে কিমান হৈ গ'ল 25 মানে কিমান আহিব √75 মানে কিমান আহিব তোমাৰ 5 √3 নিউটন ঠিক আছে মানে কি পালো আমি এই ৰিজাল্টেন্ট ভেক্টৰটো আমি কিমান পাই গলো এই ৰিজাল্টেন্টটো ম্যাগনিটিউডটো 5 √3 নিউটন ঠিক আছে এতিয়া আমি কি কৰিম এংগল অফ ৰিজাল্টেন্টটো উলিয়াও ধৰি লও আমি এটো বিটা বুলি ঠিক আছে এটা যদি আমি বিটাটো উলিয়াও নাম কি হ'ব এংগল অফ ৰিজাল্টেন্ট বুলি লিখি লও এংগল অফ r বুলি লিখি লৈছো এংগল অফ r টো আমি কেনেকৈ উলিয়াম যে tan বিটা ইকুৱেল টু কি হয় আমাৰ b sin theta divided by a plus b cos theta है ना এটা ইয়াত ভ্যালু কিটা বহাই দিয়া তোমালোক কি হ'ব যে কি লিখিম আমি tan beta equal a b ভ্যালুটো কিমান দি আছে 5 sin কিমান আহিব 60 ডিগ্ৰী যেহেতু কি থিটা ইকুৱেল কিমান 60 ডিগ্ৰী 5 plus 5 cos 60 ডিগ্ৰী হল এটা আমাৰ কিমান আহিব তেনেকৈ এতিয়া tan beta মানে কাৰণে কিমান আহিব 5 into √3/2 5 plus কিমান আহিব দিয়া 5 into হাফ আহিব হল এতিয়া আমি কি লও যদি আমি ইয়াত কি লও এলসিএম লও কিমান আহিব আমাৰ tan বিটা ইকুৱেল টু আমাৰ কিমান আহিব ইপৰত আহিব 5 √3 divided by 2 তলত আমাৰ কিমান আহিব 5 into 2
কি হ'ব 10 10 + 5 নহয় 15 আহিব 15 / 2 আহিব এতিয়া আমাৰ কি হ'ব 2 2 কেঞ্চেল গ'ল আৰু এতিয়া আমাৰ কি হ'ব 5 এ 15ক যাব 3 যাব আৰু এই √3 এ 3টোক যেতিয়া কি হ'ব কেঞ্চেল যাব আৰু কিমান থাকিব √3 থাকিব আৰু এতিয়া আমাৰ কিমান আহিব আনসাৰ 10 বিটা = 1/√3 এতিয়া আমাৰ কি হ'ব 10 কিমান ডিগ্ৰী কি হয় 1/√3 হয় আমি জানো যে কি 10 30 ডিগ্ৰী ভ্যালু কি হয় 1/√3 হয় সেইকাৰণে আমাৰ কি হ'ব 10 বিটা = 10 30 ডিগ্ৰী মানে আমি বিটা ভ্যালুটো এতিয়া কিমান পাই গ'লো 30 ডিগ্ৰী মানে কি হ'ব এই ৰিজাল্টেন্টটোৱে কি হ'ব আমাৰ 30 ডিগ্ৰী এংগল কৰি থাকিব ইয়াৰ লগত ঠিক আছে এনেকৈ আমি কি ইউজ কৰিম ট্ৰায়াঙ্গল ল ভেক্টৰ এডিশ্যন ইউজ কৰিব লাগিব বুজি পালা এতিয়া দেখিলা নহয় তোমালোকে যেতিয়া আমাৰ কি হৈ গ'ল এই ভেক্টৰ গিটাৰ এংগলটো বেলেগ হৈ গ'ল তেতিয়া আমি কি বেলেগ বেলেগ কি পাই গ'লো আমি আনসাৰ পাই গ'লো আৰু আমি কি চাইছিলো যেতিয়া ভেক্টৰ চাইছিলো ভেক্টৰ কথা চাতে আমি কি চাইছিলো যেতিয়া আমি 5 নিউটন ফোৰ্স একেটা ডাইৰেকশন লগাইছিল তেতিয়া আমি কি হৈছিল ভেক্টৰ গিটা প্লাস হৈ ডাইৰেক্ট 10 নিউটন আহি গৈছিল আৰু কি হৈছিল যেতিয়া আমাৰ অপোজিট হৈছিল তেতিয়া কি হৈছিল 0 নিউটন আহিছিল আৰু এতিয়া যেতিয়া কি হৈ গ'ল আমাৰ এই ফোৰ্স গিটা 120 ডিগ্ৰী এংগলত কি হৈছিল এড কৰা হ'ল তেতিয়া আমি ইয়াৰ ভ্যালুটো আমি কি পাই গ'লো 5√3 নিউটন পাই গ'লো গম পালা মানে কি হ'ব আমাৰ এই ভেক্টৰ ল অফ এডিশনত আমাৰ কি হয় এংগল গিটা চাই আমি এড কৰিব লাগে আৰু প্ৰত্যেকটো এংগলৰ কাৰণে আমাৰ কি হ'ব প্ৰত্যেকটো ভ্যালু কি হ'ব আমাৰ বেলেগ বেলেগ হ'ব ঠিক আছে এনেকৈ আমি কি কৰা হয় ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশন ইউজ কৰা হয় বুজিলা দেখিলা তোমালোকে হ'ব চাবা এখিনি পাৰিবা তোমালোকৰ ট্ৰায়াঙ্গল ল ভেক্টৰ এডিশন আহে এক্সামত হ'ব তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি তোমালোকৰ ভিডিওটো ভাল লাগিল ভিডিওটো লাইক কৰিবা আৰু লগৰ বন্ধু-বান্ধৱীসকলৰ লগত এই ভিডিওটো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো এই ভিডিওটোৰ পৰা উপকৃত হয় আৰু তোমালোক যদি এই চেনেলটো নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যেতিয়া কি হয় এই চেনেলটো নতুন ভিডিও আপলোড কৰা হয় তেতিয়া যাতে তোমালোকে তাৰ নটিফিকেশন পাই যোৱা ঠিক আছে তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো বাই এণ্ড টেক কেয়াৰ